উদ্ধাৰ হোৱা মৃত কিশোৰীৰ পৰিচয় উদ্ধাৰ বিগত 16 জুনৰ নিশা ডিফলত উদ্ধাৰ কৰা হৈছিল মৃতদেহটো হত্যা কৰি পেলাই থৈ যোৱা কিশোৰীগৰাকীক প্ৰথমে ৰহাৰ পিংকি দাস বুলি চিনাক্ত কৰা হৈছিল ৰহাৰ পিংকি দাসৰ পৰিয়ালে হত্যাৰো কৰিছিল কিশোৰীগৰাকীৰ মৃতদেহ কিন্তু কিছুদিন পাছতে জীৱন্তে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল পিংকি ইয়াৰ পাছতে সমগ্ৰ জিলাখনত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ বৰ্তমান আৰক্ষীৰ ওচৰত উদ্ধাৰ হোৱা মৃতদেহটো কাৰ্বি আংলঙৰ লাংকিঙৰ এগৰাকী নাবালিকাৰ বুলি দাবী কৰিছে যদিও আৰক্ষীৰ পৰা জানিব পৰা মতে উদ্ধাৰ হোৱা মৃতদেহটো পৰিয়ালটোৱে ডিএনএ টেষ্টৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব মাৰ্ডাৰ কৰিছে তেখেতৰ কাৰণে আমিতো আনটিল মানে ফাঁচি দিব লাগিব আৰু এনেকুৱা মাৰ্ডাৰ আছে খালি আমাৰ কাৰ্বি নহয় আমি ট্ৰাইবেল মানুহৰ কাৰণে আসামত এতিয়ালৈকেও ছেফ কৰা নাই এইটো কাৰণে বহুত দুখ লাগিছে আমি বাৰ বাৰ শুনি পাইছে ইয়াত কাৰ্বি ছোৱালী তেখেতত এদিনাও ৰহাৰ লগতো হৈছিলোঁ এতিয়া নগঙত এনেকুৱা বাৰ বাৰটো আমি এনেকুৱাটো ৰখাব নোৱাৰে কিন্তু আমি দাবী কৰিছোঁ আমি NKSC আৰু KSYC অল কাৰ্বি আংলং তৰফৰ পৰা আমি সোনকালে তেখেতৰ কাৰণে বিচাৰিব লাগিব তদন্ত কৰিব লাগিব এইটো কাৰণে আমি আমাৰ দাবীটো যেতিয়া যদি জাষ্টিছ নাপায় তাক আমাৰটো কিবা কিবি হ'লেতো আমাৰটো কমপ্লেইন দিব লাগিব আৰু সেয়া কৰিম মানে মোৰ মতে তেওঁ মোৰ ছোৱালী যে ঢুকালে তেতিয়া আৰু যোনেই ইফালৰ আনিছে সেই মানুহজনক যেনেকৈ মোৰ ছোৱালী মৰিছে যদি আমি যোন মানে আনিছে সেই মানুহজন আমি ধৰিব পাব লাগে মানে শাস্তি পাব লাগে মোৰ ছোৱালীজনী যে মৰি গ'ল তেতিয়া আমি মনে মনে থাকিম নেকি আৰুতো মোৰোতো ধৈৰ্য নাই মোৰোতো মৰম আছে এইটো কাৰণে এই মানুহজন যাক আনিছে হত্যা কৰিছে তাক মৰাব লাগিব আমাৰ ছোৱালী যেনেকৈ মৰিছে সেইজন মানুহ এনেকৈ মৰিব লাগে